নমস্কাৰ। আজি পাঠ কৰিবলৈ ওলাইছোঁ গল্পকাৰ মনালিছা শইকীয়াৰ এটা গল্প, এটা পাৰিবাৰিক গল্প। এটা পাৰিবাৰিক গল্প। সম্পৰ্কবোৰ মানসিক, তাই ক'লে। কথাষাৰ কওঁতে সি তাইৰ মুখখনলৈ মন কৰিলে। গহীন ভাৱত আছে। আজি তাৰ মানে মুডত আছে। তথাপি তাৰ অকণমান জোকাই চাবলৈ মন গ'ল। মইনো কেতিয়া ক'লোঁ সম্পৰ্কবোৰ কেৱল শাৰীৰিক বুলি? হা, তোমালোক মতাবোৰে তেনেকৈয়ে ভাবা। মতা মাইকী বুলি কোনো কথা নাই, ব্যক্তিবিশেষ বুলি ক'ব পাৰা। মোৰ এইকাৰণেই ভয় লাগে জানা। আগতকৈও গহীন তাইৰ মাত। কি কাৰণে? এই ধৰা, কিছুমানৰ যে দেখোঁ নাই বুলিলেই সকলো শেষ হৈ যায়। এটা সময়ত যাৰ বাবে পুহি ৰাখিছিল ইমান আকুলতা অথবা প্ৰেম, ঈৰ্ষা, মৰম, সেই সকলোবোৰ নোহোৱা হৈ গৈ ইটোৱে সিটোক যে দেখিব নোৱাৰা হয়, বেলেগকৈ থকাৰ সিদ্ধান্ত লয়। মনৰ পৰাইতো শেষ হৈ যায় সকলো। অথবা একেলগে থাকিলেও একেলগে নাথাকে। এই ধৰা, কথাটো এনেকুৱা, তুমি ইমান কাষতে আছা অথচ ইমান দূৰত। কেতিয়াবা আকৌ ইমান দূৰত থাকিও কাৰোবাৰ নিচেই কাষতে থকা যেন লাগে, নালাগেনে? আজি শ্ৰীমতী মহিমাময়ীৰ বেলেগ ৰূপ, সি পুনৰ কয়। কিন্তু তোমাৰ ভয় লগাৰ কাৰণটো যেন নুবুজিলোঁ। ভয় এইকাৰণেই লাগে যে হঠাৎ যদি মোৰো এনেকুৱা হৈ যায়, তোমাৰ প্ৰতি সকলো শেষ হৈ যায়। আমাৰ এই সম্পৰ্ক কেৱল এক মানুহক দেখুওৱা সম্পৰ্ক হৈ থাকে, আৱেগ, অনুৰাগহীন সম্পৰ্ক। আজিকালি মোৰ তেনেকুৱাই লাগে জানা। হ'লেই হ'ল আৰু, তেতিয়াতো আৰু উপায় নাই। পাছত যি হয় দেখা যাব। এতিয়া তুমি শুই থাকা, মৌকণ সাৰ পাই যাব নহ'লে। হামি এটা মাৰি সি কয়। তাইও একো নকয়। কিছু সময় বিচনাতে ইলুটি শিলুটি পৰি থকাৰ উমান পায় সি। এয়া তাৰ বাবে এক নতুনত্বহীন কথা। তাইৰ এই স্বভাৱৰ সৈতে অভ্যস্ত সি। শাওনৰ কলীয়া মেঘতকৈও অনিশ্চিত তাইৰ মনৰ আকাশ। মুহূৰ্তে মুহূৰ্তে মুদৰ সালসলনি। ডাক্তৰে হৰমনেল বুলি কৈ দিয়াৰ পাছত সি এই মুড পৰিৱৰ্তনৰ কথাটো এক ৰোগ বুলি গণ্য কৰাৰ বিপৰীতে তাই তাক কয় সি এক আৱেগহীন জ্বৰ। ৰোমাণ্টিচিজিম বোলা বস্তুটো তাৰ গাত এচিকুটো নাই। কেতিয়াবা হাতত এটা ফুলৰ থোপা তাইৰ বাবে আনি পাইছেনে? অথবা লং ড্ৰাইভ এটাত দুয়োটা একেলগে যোৱাৰ প্ৰস্তাৱ? হাতত ধৰাধৰিকৈ কোনো এক পাৰ্টিত উপস্থিত হৈ পাইছেনে? সেইবোৰ কৰিলেহে ভাল পোৱা হয়নে? মইচোন সকলো তোমাৰ মতেই কৰোঁ। সেইবুলি হিন্দী চিনেমা বা চিৰিয়েল কৰি থাকিব নোৱাৰোঁ দেই, বেয়া নাপাবা। সিহঁতৰ কথাবোৰ শুনি থাকি মৌকণে মাজতে মাত দিয়ে। মা, তুমি বিৰাট লাকি। মই আকৌ কিয় লাকি? হা, তহঁত লাকি। মোৰ দৰে মাৰ এজনী পাইছ, বাপেৰে ঘৈণীয়েৰ এজনী পাইছে। মইহে মোৰ জীৱনটো বৰবাদ কৰি পেলালোঁ। মৌকণ সদায় মধ্যস্থতাকাৰী। মাক বাপেকৰ মাজত সুযোগ বুজি সোমাই লৈ তাই নিৰাপদ দূৰত্বত অৱস্থান কৰি বিজ্ঞ মন্তব্যবোৰ আগবঢ়াই থাকে। মাকৰ ভাষাত তাই অকালপক্ষ। বাকী চব কথাতেই পকি উঠিছে, কিন্তু পঢ়া শুনাতহে পকা নাই। লগৰজনীয়ে চব বিষয়ত ৯৫ৰ ওপৰত নম্বৰ পায়। তাইৰ কিন্তু সেইবোৰত মন নাই। মইতো ৮৫% নম্বৰ পাইছোঁ, সমাজ অধ্যয়নত ৯০ পাইছোঁ। সেয়া হ'লে নোকোৱা। ভূপেন্দ্ৰ সংগীত গাওঁ, সত্ৰীয়া নাচোঁ, সেয়া হ'লে নোকোৱা। মৌকণৰ মাতত অভিমান। অসমীয়া মাধ্যমত পঢ়ে তাই। সেয়ে তাই শতাংশ বুলি কৈ ভাল পায়। ৪ৰ্থ শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈ উত্তীৰ্ণ হওঁতে এইবাৰ তাইৰ ৰেংক নাই। কথাটো লৈ মাক অসন্তুষ্ট। নাই, ছোৱালীৰ বোলে প্ৰতিক্ৰিয়া নাই। বাপেকৰ কথাকে মূৰত সুমুৱাই বহি আছে।
80% নম্বৰ কম নহয়। হ'ব দিয়া, মাৰ্কশ্বিটখন গধুৰ কৰি ফুলৰ মালা পিন্ধা বহু ল'ৰা ছোৱালী কালৰ গৰ্ভত হেৰাই যায়, চিনমুকাম নোহোৱা হয়। তাতকৈ তাই নিজৰ প্ৰতিভাৰ চিনাকি দিয়ক, সংগীত সাহিত্য কৰক, তাতেই মই সুখী। এনে এষাৰ ব্ৰহ্মবাক্য শুনাৰ পাছত ছোৱালীক আৰু পায় কোনে? এনেও মাকৰ ভাষাত তাই সদায় বাপেকৰ ফলীয়া। মাকতকৈ বাপেককহে বেছি ভাল পায়। কথাটো সঁচা নহয়। মৌকণে মাকক বুজাবলৈ যত্ন কৰে। চোৱা মা, মই তোমাক আৰু পিতাক সমানেই ভাল পাওঁ, কিন্তু মই সদায় শুদ্ধটো কওঁ। পিতাৰ যদি ভুল, ভুল, আৰু তোমাৰ যদি ভুল, সেয়াও ভুল। গহীন ভাৱত কয় তাই। দেখিছা, শুনিছানে তাইৰ কথা? কিমান বয়স হৈছে তাইৰ? হা, মাত্ৰ 11 বছৰ। কি কথা কৈছে শুনিছানে? এনেকৈ কথা ক'বলৈ শিকিছে। তাইৰ লগৰ ল'ৰা ছোৱালীবোৰ এতিয়াও কিমান অজলা হৈ আছে, আৰু তাই 18-19 বছৰীয়া ছোৱালীৰ দৰে কথা ক'বলৈ আহে। অসহায়ভাৱে কৈ উঠে মাকে। জীয়ৰীৰ মগজু যেন বনচাই কৰা গছ, ইমান পৰিপক্ক। ভাল নালাগে, ভাল নালাগে। এই বয়সত ইমান মেচিউৰিটি ভাল নালাগে। এইবোৰ চব বাপেকৰ কাৰণে হৈছে। দৰকাৰ কি এতিয়াই এন ফ্ৰাংকৰ ডায়েৰী কিনি দিবলৈ? লুকাই চুৰকৈ 2-এখন উপন্যাসৰ পাত লুটিয়াও দেখিছে তাইক। মানুহ অকালপক্ষ হ'লে ভাল নালাগে। ধেৎতেৰি, আজিকালি চব ল'ৰা ছোৱালীয়ে মেচিউৰ্ড। ইণ্ডিয়ান আইডলত গান গোৱা পোৱালীবোৰ দেখা নাই? লতা মংগেশকাৰেই গাইছে নে কিশোৰ কুমাৰেই গাইছে, নেদেখিলে ধৰিবকৈ নোৱাৰা। আৰু এক্টিংবোৰ দেখা নাই? তোমাৰ মোৰ দিন আৰু নাই। এতিয়া এই ইণ্টাৰনেটৰ যুগত ল'ৰা ছোৱালীৰ মানসিকতা সলনি হ'বই। মৌকণ যেনিবা পৰিপক্ক হৈছে, কিনো বেয়া। তাই আমাৰ মাজতেই ডাঙৰ হৈছে, খেলা ধূলাৰ তেনে লগ নাই। আমাৰ প্ৰভাৱটো পৰিবই ন। চুপ লৈ কথা শুনি থকা মৌকণে হঠাৎ মাজতে মাত দিয়েহি। তোমালোক দুয়োটাৰ ওপৰত কিন্তু মোৰ খং এটা উঠি আছে। তেওঁৰ হাতত কিবা পুথি এখন লৈ আছে। কালজয়ী সাহিত্য। কিয়নো আমাক খং কৰা মা সোণজনী? বাপেকে আহি তাইক দুবাহুৰ মাজত ভৰাই লয়। আমাৰ ইমান ধুনু সুগন্ধি পখিলাজনীয়ে খং কৰিব নাপায় নহয়। কিবা বেয়া পাইছা আমাক? মৌকণে মূৰ জোকাৰে। তাইৰ কণ্ঠত অভিমান। কি বেয়া পাইছানো? আমাৰ লগৰ চবৰে ভনীয়েক, ভায়েক, বায়েক, ককায়েক কিবা নহয় কিবা এটা আছেই। মোৰহে কোনো নাই। ভণ্টি এজনী আনি দিয়া না প্লিজ। মোৰ যে অকলে থাকি ইমান বেয়া লাগে। তাই ঠেনঠেনাই উঠে। মাকে চকু পকাই ধৰে। তোক এইটো কথা ক'বলৈ আইতাই শিকাই দিছেনে? কোনজনী আইতাই কৈছে কচোন? ডিব্ৰুগড়ৰ নে গুৱাহাটীৰ আইতাই? মৌকণৰ আইতাক দুজনী, এগৰাকী গুৱাহাটীৰ, তেওঁ হ'ল মাকৰ মাক, আনগৰাকী ডিব্ৰুগড়ৰ, দেউতাকৰ মাক। ডিব্ৰুগড়ৰ আইতাকে মৌকণক গুৱাহাটীৰ আইতাকক আইতা বুলিবলৈ হাক দিয়ে। তেওঁ মৌকণক কয়, মইহে তোমাৰ আইতা, গুৱাহাটীত তোমাৰ সেয়া এনাইহে। আমি আহোম ৰাজবংশৰ পৰিয়ালৰ, তুমি এনাই বুলিবা দেই। তেওঁ প্ৰায়ে মৌকণক এনাই, নিচা, পুথা আদি সম্বোধন কৰিবলৈ শিকায়। সেয়ে ডিব্ৰুগড়ৰ আইতাক আহিলে তাই গুৱাহাটীৰ আইতাকক এনাই বুলিয়েই মাতে। নকওঁ কিয়? কোনে কৈছে? কালি হ'ব পাই মাৰ সৈতে ফোনত সেইবোৰহে পাতি আছিলি। মায়ে তোক বিচাৰোঁতেই মোৰ সন্দেহ হৈছিল। নিজৰ মাকক দোষাৰোপ কৰে মৌকণৰ মাকে। মিছাতে মোৰ এনাইক বদনাম নিদিবা দেই। কিয় শিকাব মোক? মই নিজেই কৈছোঁ। অকলে অকলে থাকি মোৰ কিবা বেয়া নালাগে নেকি কোৱাচোন? চকু চলচলীয়া কৰি ৰৈ থাকে মৌকণ। বুকু থৌকি বা থৌ কৰে বাপেকৰ। মৌকণৰ দুগালত দুটা চুমা দি
তাইক বুজায়, মোৰ জানজনী আই ঐ দেহি, শুনা মা, সকলোকে আপোন বুলি ভাবিব লাগে, সকলোকে মৰম কৰিবা, দেখিবা চব তোমাৰ বাই ভনী, ককাই ভাই। সেই যে আমি অনাথ আশ্ৰমখনলৈ গৈছিলোঁ, কেও কিছু নোহোৱা ল'ৰা ছোৱালীবোৰ যে একেলগে থাকে, সেই সকলো তোমাৰ বাই ভনী। হ'ব দিয়া, তাইক এই বয়সতে মাদাৰ টেৰেছা বনাব নালাগে। মাকে কথাষাৰ এনেকৈ কয় যেন কাঁহৰ কাঁহী এখন মজিয়াত পৰাৰ পাছত বহু ওপৰলৈ ঝনঝনাই থাকে। তেন্তে মৌকণক ভাই ভনী কিবা এটা আনি দিব লাগিব আৰু ন মৌকণ? বাপেকে পুনৰ চুমা দুটি আঁকি দিয়ে মৌকণৰ দোকানত, টপৰ টপৰ। এজনীকৈ চম্ভালিব পৰা নাই তেওঁ, আকৌ আৰু এটি আনে। বাজেট মিলাওঁতে মোৰ মূৰ গৰম হৈ যায়। ইমান খৰচ, কি যে ঝামেলাত সোমালোঁ। এই বিয়া চিয়া মই আচলতে পাতিবই নালাগিছিল। ছোৱালীকালত কি আজাদীত আছিলোঁ। এইবোৰ জঞ্জালত সোমাব লাগিব বুলি জনা হ'লে মই চিৰকুমাৰী হৈ থাকিলোহেঁতেন। কিমান সপোন আছিল, চব শেষ, একোৱেই নহ'ল। মোৰ সমগ্ৰ জীৱনটোৱে বিৰাট এক শূন্য। কেতিয়াবা খং উঠিব, বাপেকে ছুইচাইড কৰি দিম। সৰু ছোৱালীজনীৰ আগত যি টি বলকি নাথাকিবাচোন। কিনো বেয়াকৈ আছা হে? কত মানুহে এসাঁজ খাই এসাঁজ লঘোণে আছে, ফুটপাথত জীৱন কটাইছে। সেইবোৰৰ তুলনাত আমিচোন স্বৰ্গত আছোঁ। হ'ব, তোমাৰ ভাষণ সভা সমিতিত দিবা, মোৰ আগত দিব নালাগে। আমুৱাইছে মোৰ। ইমান পঢ়ি শুনি কিডাল হ'ল হা? ল'ৰা ছোৱালী জন্ম দিবলৈহে বিয়া কৰাইছিলোঁ নেকি? মোৰ কথা কোনোবা দিনা ভাবিলানে? সমাজৰ কথা, বিশ্বৰ কথা ইমান চিন্তা কৰা যে, এই কাষতে থকা মানুহজনীৰ কথা কেতিয়াবা ভাবিলানে? এতিয়া আকৌ বৰ ভাষণ দিয়া। মৌকণে দেখে কথা বিষম হ'বলৈ গৈ আছে। বাপেকৰো মাত আগতকৈ ডাঙৰ হৈছে। অলপ পাছতে মাকে কান্দি কান্দি মৌকণক ক'ব, তই ভালকৈ নিজকে চাবি। কোনোবা দিনা মই গৈ ব্ৰহ্মপুত্ৰত জাপ দি দিমগৈ। মই জীয়াই থাকি জানো কিবা লাভ আছে? হয়, মাকে বিলাপ আৰম্ভ কৰিলেই নহয়। ঘৰ বাৰী এৰি হয় গুচি যাম, নহয় মৰি যাম, সন্যাসিনী হৈ যাম। মা, কিয় এইবোৰ কথা কোৱা অ'? মৌকণে মাকৰ হাত এখন খামুচি ধৰে। মাকে এহাতেৰে চকু পানী মচি আন হাতেৰে মৌকণক ধৰি লৈ কয়, মই নাথাকিলেও তই ভালকৈ থাকিবি দেই। মৌকণৰো কান্দোন ওলাই আহিব খোজে। মুহূৰ্তৰ ভিতৰতে তাইও কিবা কিবি এসোপা কল্পনা কৰি পেলায়। মাকজনীৰ যদি সঁচাকৈয়ে কিবা এটা হৈ যায়, তাই কি কৰিব, কেনেকৈ থাকিব? বাপেকে যদি মাহীমাকেইজনী লৈ আহে? নাই, তাই মাকৰ হাত এখন খামুচি ধৰে। গালে মূৰে হাত ফুৰাই কয়, ইউ আৰ দ্য বেষ্ট মম ইন দিছ ৱৰ্ল্ড। অসমীয়া মাধ্যমত পঢ়া মৌকণ ইংৰাজীত ভাল। সলসলীয়াকৈ তাই ইংৰাজী পঢ়িব পাৰে, নিৰ্ভুল হিন্দী ক'বও পাৰে। মোক তেল মাৰিবলৈ আহিছে। মই জানো নহয় তই পিতাৰক বেছি ভাল পাৱ। মই দুয়োটাকে ভাল পাওঁ অ'। মৌকণৰ কেতিয়াবা মাকজনীক তাইতকৈও সৰু যেন লাগি যায়। ঘপহকৈ তাইৰ কথা এষাৰ মনত পৰি যায়। তাইৰ শ্ৰেণীত তাইৰ লগৰ অনন্যাই যে কৈছিল, মাকক যে কথাষাৰ ক'বলৈ তাই পাহৰিয়ে আছিল। মা শুনা, তাই আৰম্ভ কৰে অনন্যাই কোৱা কথাষাৰ। ক, মাকৰ চমু উত্তৰ। সিদিনা জানা, ক্লাছত মোৰ বুকুখন গৰ্বত উফন্দি গৈছিল। আমাৰ লগৰ অনন্যাই মোক সুধিছিল, তোৰ মায়ে ক'ত কাপোৰ আৰু চেণ্ডেল কিনে অ'? ইমান ধুনীয়া। আমাৰ মায়ে কৈয়ে থাকে আৰু কৈছে, তোমাক বোলে মোৰ বায়েক যেনহে লাগে।
কথাষাৰ শুনি মোৰ ইমান যে ভাল লাগিছিল। মই কৈছোঁ, মোৰ মায়ে যোগাসন কৰে, ফেচিয়েল কৰে, ৰাতি ৰুটি খায়, কিন্তু তুমি কাপোৰ কিনা দোকানৰ কথা কোৱা নাই দেই, নহ'লে আকৌ তোমাৰ দৰে একে হৈ যাব নহয়। সেইকাৰণে নক'লোঁ আৰু। মাকে একো নকয়, তাইৰ কথা মন দি শুনিছে। ভিতৰি নাচি উঠে মৌকণ। বাপেকলৈ অপাৰেশ্যন ছাকচেছফুল টাইপ চাউনি এটাৰে চায়। মাকক আৰু অকণমান ভাল লগাবলৈ বুলি এইবাৰ তাই কয়, হেৰি নহয় মা, তুমিতো আগতে কবিতা লিখিছিলা, আইতাই মোক কৈছে নহয়, এনাই মোক কৈছে নহয়, তোমাৰ কবিতা বোলে কাকত আলোচনীটো প্ৰকাশ হৈছিল, পুৰস্কাৰো পাইছিলা বোলে। আকৌ লিখা না মা, নহ'লে এটা কাম কৰা, তুমি এখন শিশু উপন্যাস লিখা, চিস্কিন, মই বহুতো, অথবা তত্ত্বচানৰ দৰে। বন্ধ কৰ, বন্ধ কৰ। এইবাৰ উচুপনিৰ লগতে গৰজি উঠে মাক। আজি সঁচাকৈয়ে কিবা এটা হৈছে। তাইৰ সঁচাই ভয় লাগিল এইবাৰ। নখ কামুৰি এখোজ দুখোজকৈ বাপেকৰ কাষ পায়গৈ। বাপেকে তাইক লৈ আনটো কোঠালৈ যায়। ব'লা শুই থাকিবা। পিতাকৰ মুখখন দেখি তাইৰ দুখ লাগি যায়। ইমান গালি খপনি খায়ো মানুহটো ইমান নৰ্মেল হৈ থাকে। তাইক ফুচুলোৱা দি মাকক ফুচলাব, মৰমৰে খাবলৈ মাতিব, নিজেই ৰান্ধিব। মৌকণে কান্দোনটো ধৰি ৰাখিব নোৱাৰে। তাইও আনটো কোঠাত বাপেকৰ বুকুত সোমাই ফেকুৰি উঠে। মা যে কিয় এনেকুৱা, মোৰ ইমান ভয় লাগে, তাই ফেকুৰি ফেকুৰি কয়। মাক বেয়া নাপাবা, মায়ে সদায় এনেকুৱা কৰে জানো? কেতিয়াবা এনেকুৱা হয়, শৰীৰটো বেয়া হ'লেও মনটো বেয়া লাগে। তাতে মাৰ অসুখো হৈ থাকে। মৌকণক পিতাকে বুজাবলৈ যত্ন কৰে। এইবাৰ মৌকণে চকু পানী মোহাৰি পিতাকক সোধে, মাইকী মানুহৰ ঢেৰ অসুখ হয় নেকি পিতা? বেমাৰ চবৰে হ'ব পাৰে, মাইকী মানুহৰো হ'ব পাৰে, মতা মানুহৰো হয়। নহয়, আমাৰ লগৰ পিংকীৰ মাইকী মানুহৰ হোৱা এটা বেমাৰ হ'ল জানা। তাই বহুদিন স্কুললৈ অহা নাছিল, মানে তাইৰ সৰু বিয়া হৈ গ'ল। মই কেতিয়া হ'ম পিতা? কি উত্তৰ দিব তেওঁ ভাবি নাপায়। বুকুৰ ভিতৰত কিবা এটা যেন খুন্দিয়াই থৈ যায়। সেই গীতটিৰ দৰে তেওঁৰো ক'বলৈ মন যায়, নালাগে তই ডাঙৰ হ'ব, ধুন ধুনীয়া মোৰ অকণমানি। এই সৰল পৃথিৱীখন এৰি তই জটিলতাত সোমাব নালাগে শুন। কথা কৈ কৈয়ে মৌকণ তেওঁৰ বুকুৰ মাজতে টোপনি যায়গৈ। মৌকণক তাতে শুৱাই তেওঁ উঠি আহে। সিটো কোঠালৈ দৰজাৰে ভুমুকিয়াই চায়। মৌকণৰ মাকো বিচনাত, টোপনি। ডাঙৰ মৌকণজনীহে যেন বিচনাত শুই আছে। সৌৱা যেন তেওঁৰ পত্নী নহয়, মৌকণৰ দৰেই সৰল আৰু অভিমানী এটি শিশু। সেই শিশুটিয়েই আকৌ তেওঁক কয়, যি তোমাৰ ভিতৰত শুই থকা অভিমানী খেয়ালী শিশুটিক বিচাৰি উলিয়াব নোৱাৰে, তেওঁ প্ৰেমিক হ'ব নোৱাৰে। সোণজনী মোৰ, এই শিশুটিক চিনি পাওঁ বাবেইতো ময়েই তোমাৰ সৰ্বশেষ প্ৰেমিক বুলি দাবী কৰি থাকোঁ। মোতকৈ বেছি কোনে তোমাক ভাল পাব কোৱা? পত্নীৰ শুই থকা মুখখনলৈ চাই তেওঁ। স্নিগ্ধ জোনাকহেন এখন মুখ। কপালৰ আগৰ চুলিকেইডাল আঁতৰাই তেওঁ চুমা এটি খাব খোজে। সাৰ পাই যোৱাৰ ভয়ত নাখায়। মুখখনলৈ চাই থাকোঁতে অনেকভাৱে উগুল থুগুল লগাই তাৰ মনত। এই যে 15 বছৰ আগে তুলসীৰ মালা এডাল পিন্ধাই ভকতৰ আশীৰ্বাদ লৈ আপোন কৰি লোৱা মানুহজনীৰ বাদে তাৰ মনত একো ভাৱনাই নাই। তাইৰ সুখৰ বাবেই সি দিন ৰাতি পৰিশ্ৰম কৰিছে, খাটিছে। তাইৰ ভিতৰত থকা কণমানিজনীক সি প্ৰতিপালন কৰিবলৈ বিচাৰে। কেতিয়াবা তাৰ প্ৰতি তাইৰ হঠাৎ অপাৰ স্নেহ উঠলি উঠে। পুৱাৰে পৰা গধূলিলৈ তাক লৈ ব্যস্ত হৈ থাকে।
সি কি পিন্ধিব, কি খাব, তাৰ স্বাস্থ্য সকলোৰে খবৰ ল'ব। ৰাতি তাৰ বুকুত সোমাই সোধে, সঁচাকৈ মোক ভাল পোৱানে? এনে লাগে যেন বুকুৰ মাজলৈ কুৰুকি কুৰুকি সোমাই গৈছে কপৌ চৰাই এটি। শুই থকা মুখখনতে সি এটি চুমা খায়। তাইৰ কাণত ফুচফুচাই কয়, নাজানা নেকি কুঞ্জনী, ভাল পোৱানে বুলি কিয় সোধা? মোৰ চেতনাত তুমি এক চাকনৈয়াৰ দৰে ঘূৰি থাকা। আজিও তোমাক মোৰ সুখ তাহানিত প্ৰথম যে লগ পাইছিলোঁ সেইদিনাৰ দৰেই লাগে, সদায় যেন নতুন। চকু মেলি তাই দেখে মানুহজনৰ মুখখন তাইৰ মুখখনৰ একেবাৰে ওচৰত। চকু দুটা নিবদ্ধ তাইৰ দুচকুত। কি আছে সেই দুচকুত? প্ৰেম? নাই নাই, ক'ত প্ৰেম আছে? ইমান চিজিল প্ৰেক্টিকেল মানুহ এটা প্ৰেমিক হ'ব নোৱাৰে। চাওঁ কি কৰিছা? তাই তাৰ মুখখন এহাতেৰে ঠেলি আঁতৰাই দিয়ে। তুমি জানানে, তোমাক মই আজিও কিমান ভাল পাওঁ। তোমাৰ চব ভাল লাগে মোৰ, খং, অভিমান, অভিযোগ সকলো। আৱেগিক হৈ উঠে সি। হয়তো মইহে তোমাৰ দৃষ্টিত প্ৰেমৰ যোগ্য হৈ থকা নাই। সেয়া মোৰ ক্ৰেডিট আৰু তোমাৰ ডিছক্ৰেডিট, তাইৰ চমু উত্তৰ। সদায় প্ৰেমময় হৈ থাকিব পৰাটো এটা কলা। হয়তো সেই কলা মই আয়ত্ব কৰিছোঁ। এইবাৰ তাইৰ ওঠেৰে এটি মিচিকীয়া হাঁহিৰ ৰেখ বাগৰি যায়। আহ, তুমি হাঁহিলেই যে বসন্ত, ইমান সুখী হৈ যাওঁ মই। তাইৰ হাঁহিটো দেখি ভাল লাগে তাৰ। মৌকণ ক'ত? তাই সোধে। তাই শুইছে। ৰ'বা মই চাহ কৰোঁ। ৰঙা চাহ নে গাখীৰ চাহ? গাখীৰ চাহ। চাহ কৰিবলৈ তেওঁ পাকঘৰলৈ যায়। কলিং বেল বাজে। দৰজা খুলি দিয়ে তাই। ভাড়াঘৰৰ মালিকনী আৰু সৰুটো পুতেক। মালিকনীৰ মুখত চিন্তাৰ ৰেখ। কি হ'ল বাবা? মালিকনীৰ পুতেকক তাই সোধে। বৌ, মা আৰু মই দিল্লীলৈ যাওঁ। ডাঙৰ বৌ হঠাৎ চিৰিয়াছ হৈ গৈছে। খুব ব্লিডিং হৈছে। BP ল' হৈ গৈছে। ICUত সোমাই আছে। আমি 5 বজাৰ ফ্লাইটত যাম। আপুনি চাবিটো ৰাখক, পানীৰ ছুইচ দি দিব। সি খৰধৰকৈ কয়। 2 দিনৰ আগে ঘৰখনত কিমান ফূৰ্তি আছিল। দিল্লীত থকা মালিকনীৰ বৰপুত্ৰৰ এটি পুত্ৰ সন্তান জন্ম হোৱাৰ খবৰটো সিহঁতে পাইছিল। বহু বছৰ নিঃসন্তান হৈ আছিল। বিভিন্ন চিকিৎসাৰ অন্তত পুত্ৰ সন্তান এটি হ'ল। তাকো নৰ্মেল ডেলিভাৰী। সুখৰ খবৰ। চাহ মিঠাই বিলাইছিল মালিকনীয়ে। তাইক কৈছিল, বোৱাৰীৰ মাক গৈ তাতে আছেগৈ কাৰণে মই 2 দিনমানৰ পাছতহে যাম। মোৰ যে ইমান ভাল লাগিছে। সেই প্ৰফুল্লিত মুখখনৰ সলনি আজি এখন গোমা মুখ। তেওঁলোকক বিদায় দি তাইক খবৰটো দিবলৈ বুলি খৰধৰকৈ ভিতৰলৈ আহে। সি 2 কাপ চাহ লৈ বেডৰুমলৈকে সোমাই আহে, লগত বিস্কুট আৰু ভুজিয়া। হেৰা, বেয়া খবৰ এটা আছে জানা। বুবুমণিৰ ঘৈণীয়েক ICUত। হঠাতে খুব ব্লিডিং হ'ল। তাইৰ মাতত ভয়, উৎকণ্ঠা দুয়োটাই। ঠিক হৈ যাব। এই বয়সত নৰ্মেল ডেলিভাৰী হ'লে কিছু প্ৰব্লেম হয়। মই ফোন কৰিম ৰ'বা। সি চাহৰ কাপত শোহা মাৰে। হঠাতে ফোন বাজে। শ্ব'কেছৰ ওপৰত থকা মোবাইলটো ধৰিবলৈ উঠি যায় সি। বুবুমণি কলিং। বুবুমণিচোন বুলি কৈ সি ফোনটো ধৰে। সিফালৰ পৰা বুবুমণিৰ ঠুকাঠুকি মাত। দাদা, অলপ আগতে তাই গুচি গ'ল চিৰদিনলৈ। মাহঁতক কোৱা নাই। আপোনালোকক জনালোঁ খবৰটো।
মাক এতিয়া নক'ব। কথা কৈ কৈ সি হুকহুকাই কান্দি দিয়ে। তাই উৎকণ্ঠিত হৈ সোধে তাক, কি ক'লে বুবুমণিয়ে? ভাল খবৰ নহয় অ', নিতা ঢুকাল। কান্দোন এটা যেন সিও ধৰি ৰাখিবলৈ যত্ন কৰিছে। তাইতো হুকহুকাই কান্দিয়েই দিয়ে। একে জাপে আহি তাই তাৰ বুকুত সোমাই লয়হি। ভগৱান ইমান নিষ্ঠুৰ কিয় কোৱাচোন? তাই কিয় মাৰি নিলে? কণমানিটোৰ কথাও এবাৰ তেওঁ নাভাবিলে চোৱা। চকু পানী ধৰি ৰখাব পৰা নাই তাই। সি তাইৰ চুলিত হাত ফুৰাই দিয়ে। সি তাইক আৰু জোৰেৰে সাবটি ধৰে। এনেকৈও মৃত্যু আহেনে? তাই যেন নিজকে সোধে। আহে সোণজনী, জীয়াই থকা দিনকেইটাই জীৱন। এই যে আমি বিতুষ্ট হৈ হঠাৎ কৈ উঠোঁ মৰি যোৱাই ভাল বুলি। সেই সময়ত হয়তো জীৱনক খুব ভাল পোৱা কোনোবাই পৃথিৱী এৰি গুচি যাবলগীয়া হৈছে। ক্ষন্তেকীয়া খং, ক্ষোভ, প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপেৰে জীৱনটোক জটিল কৰি তোলাৰ কিবা অৰ্থ আছে জানো কোৱা? এই মুহূৰ্তত তাই কথাবোৰ বুজি পাইছে, তাক বুজি পাইছে। তেনে ভাৱত মূৰ দুপিয়াই থাকিলোঁ। মাজতে গৈ তাই মৌকণকো এবাৰ চাই আহেগৈ। টোপনি গৈ থকা তাইৰ মুখখনত চুমা এটা খায়। সি ভাবে, অস্থায়ীভাৱে হ'লেও কিছুদিন তাইৰ বেথা ভৰা মুখখনক সি আদৰ কৰিবলৈ পাব। তাইৰ শংকিত চাৱনি, কম্পিত ওঠত চুমা আঁকি ক'ব পাৰিব জীৱনটো এনেকুৱাই বুলি। তাৰ প্ৰতি উঠলি উঠা তাইৰ স্নেহ প্ৰেমক সি অন্ততঃ দুদিনৰ বাবে হ'লেও ৰঙা দলিচা পাৰি আদৰাৰ সুযোগ পাব। আৰু এই পাৰিবাৰিক গল্পবোৰ নাথাকিলে জীৱন জানো পূৰ্ণ হ'ব? প্ৰশ্নটো নিজকে সোধে সি। ধন্যবাদ।